বকুলতল পিঠাখোৱাপাৰাৰ গোসাঁইৰ চকত বনি সন্থাৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন পালন। কাৰ্যসূচী অনুসৰি নাহৰ পুলিৰে ৰাতিপুৱাৰ ভাগত গছৰ পুলি ৰোপণ কৰে। সন্ধিয়া তেৱন গছি বন্তি প্ৰজ্বলন কৰে। সন্ধিয়াৰ ভাগত কল্পনা ডেকাৰ সংগীতানুষ্ঠান কৰা হয় জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে। লগতে সংগীতা ডেকাৰ দ্বাৰা পালনামো প্ৰদৰ্শন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। বকুলতল গোসাঁই দোকান চকত আমি দিনটোৰ কাৰ্যসূচীৰে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। দিনৰ কাৰ্যসূচীসমূহ আমি সুচাৰুৰূপে পালন কৰাৰ লগতে সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আমি 53 গছি বন্তি প্ৰজ্বলন কৰিছোঁ। ৰাতি দুগৰাকীকে স্থায়ী পাল জেগাৰ নামৰ পাঠকক মাতি আমি ইয়াত নাম প্ৰদৰ্শন কৰাৰ যি ব্যৱস্থা ৰাখিছোঁ। গতিকে এইসমূহ কাৰ্যসূচী আমাৰ বনি সন্থাৰ তৰফৰ পৰা উদযাপিত কৰা হৈছে আৰু এইসমূহ ৰাইজৰ আমি ইয়াত উপস্থিতি আমি পাইছোঁ আৰু গতিকে আমি এইখিনিতে সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে জুবিনদাৰ যি জন্ম জয়ন্তীৰ লগতে তেখেতৰ যি মৃত্যু দুমাহ আগতে তেখেতৰ মৃত্যু হৈ গ'ল। এই মৃত্যুত আমি ন্যায়ো আমাৰ ৰাইজৰ তৰফৰ পৰা ন্যায়ো বিচাৰিছোঁ। গতিকে এইখিনিকে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষলৈ আমি জনাবলৈ পাই সুখী হৈছোঁ। আৰু আমি আজি জুবিনদাৰ 53 সংখ্যক জন্ম জয়ন্তী উলহ মালহেৰে দিনটোৰ কাৰ্যসূচী আমি উদযাপন কৰিছোঁ। ধন্যবাদ। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আমি এই অনুষ্ঠানটো ইয়াতে কৰিছোঁ। আমাৰ চকৰ যিখিনি দোকানী আছে সেইখিনিয়ে লগ হৈ প্ৰথম আমি আৰম্ভণি কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যত আমি এই অনুষ্ঠানটো কৰি যাম। আৰু কাতি মাহৰ প্ৰথম দিনটোৰ পৰা আমি ইয়াতে আমি শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ ধুনীয়াকৈ এটা বেদী এটা বনাইছোঁ আৰু ইয়াতে তেখেতক আমি প্ৰত্যেক দোকানীয়ে আমি ইয়াতে চাকি বন্তি জ্বলাই আছোঁ। আৰু অহা বছৰ আমি এই অনুষ্ঠানটো ইয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। প্ৰত্যেক বছৰে যাতে আমি এই অনুষ্ঠানটো কৰি ধুনীয়াকৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোক সকলোৰে সহযোগিতা বিচাৰিছোঁ। লগতে আপোনালোকৰ পৰা উৎসাহ প্ৰেৰণা বিচাৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।